9 ফেব্ৰুৱাৰীৰ পৰা শিৱসাগৰ ছোৱালী কলেজৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান। শিৱসাগৰ ছোৱালী কলেজৰ আগন্তুক হীৰক জয়ন্তী উপলক্ষে সংবাদমেল অনুষ্ঠিত হয়। শিৱসাগৰ ছোৱালী কলেজৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰে পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ যোগেশ বৰা আৰু শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ডক্টৰ প্ৰতিম শৰ্মাই। শিৱসাগৰ ছোৱালী কলেজৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱস এবছৰীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে। 9, 10 আৰু 11 ফেব্ৰুৱাৰীত শিৱসাগৰ ছোৱালী কলেজৰ হীৰক জয়ন্তীৰ সামৰণি পৰিব। 9 ফেব্ৰুৱাৰীত প্ৰাক্তন ছাত্ৰীৰ সমাৰোহ অনুষ্ঠিত হোৱাৰ লগতে 10 ফেব্ৰুৱাৰীত বীৰেন বৰকটকী স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনাই মহিলা উৎকৰ্ষ সাধনৰ বাবে কৰা কামৰ বাবে অঞ্জলি মোহন চেতিয়াক অনন্য বঁটা প্ৰদান কৰা হ'ব। 11 ফেব্ৰুৱাৰীত সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হোৱাৰ লগতে উক্ত দিনা বিশিষ্ট পৰিৱেশ কৰ্মী যাদৱ পায়েঙক প্ৰফেচৰ অৱ প্ৰেক্টিছ পদত আনুষ্ঠানিকভাৱে কলেজৰ তৰফৰ পৰা নিয়োগ কৰা হ'ব। 2024 চনৰ 13 জুন তাৰিখে এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল ইয়াতে। তাত সিদ্ধান্ত লোৱা হৈছিল যে বৰ্ষজোৰা কাৰ্যসূচীৰে আমাৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱটি পালন কৰা হ'ব। সেই উপলক্ষে আমি বিভিন্ন কাৰ্যসূচী গোটেই বছৰটোত জুৰি আমি পালন কৰি আহিছোঁ। 8 জুলাইত মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আছিল। 8 জুলাইত 60খন পতাকা উত্তোলনেৰে আৰু শিৱসাগৰীয়া ৰাইজৰ আকুণ্ঠ সহযোগিতাৰে আমি সুন্দৰকৈ আয়োজন কৰিলোঁ আমাৰ আৰম্ভণি উৎসৱটো, আৰম্ভণি বৰ্ষটো। তাৰপিছত বিভিন্ন কাৰ্যসূচী আমাৰ লোৱা হ'ল, যেনেকৈ 19 অক্টোবৰত শিৱসাগৰ আৰু চৰাইদেউ মণ্ডলৰ মহাবিদ্যালয়ৰ অধ্যক্ষ পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশন ইয়াত হৈছিল। তাতে দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে। তেখেতে ভাৰতীয় জ্ঞান ব্যৱস্থাৰ সমসাময়িক সাৰ্বজনীন প্ৰাসংগিকতা আৰু গুৰুত্বৰ বিষয়ে তেখেতে ভাষণ প্ৰদান কৰিছিলে। বিভিন্ন শিৱসাগৰ চৰাইদেউৰ মণ্ডলৰ অধ্যক্ষসকলৰ আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সন্মুখত। তাৰপিছত 2 নৱেম্বৰ তাৰিখে সদৌ অসম ভিত্তিত ইয়াত ৰাজ্যিক ভিত্তিত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিলে। সেই তৰ্ক প্ৰতিযোগিতাত সহযোগিতা আগবঢ়াইছিলে সদৌ শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই। তাত বিষয়টো আছিলে সমাজৰ সামগ্ৰিক পৰিৱৰ্তন অবিহনে নাৰীজনিত অপৰাধ ৰোধ কৰিবলৈ দেশৰ আইনী ব্যৱস্থা অপাৰগ। তাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ দলৰ স্থান লাভ কৰিছিলে। 11 নৱেম্বৰ তাৰিখে আমাৰ শৈক্ষিক কৰ্মশালা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত একাডেমিক ইণ্টাৰফেচ এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল, য'ত আপোনাৰ প্ৰফেচাৰ নীতা কলিতা বৰুৱা বাইদেউ আৰু প্ৰফেচাৰ জ্যোতিপ্ৰসাদ শইকীয়া তেখেতসকলে নতুন শিক্ষানীতি আৰু বহুমুখী পাঠ্যক্ৰম সম্পৰ্কে বক্তব্য আগবঢ়াই আমাৰ কলেজ পৰিয়ালৰ সকলো সদস্যকে তেখেতসকলে ভাষণ প্ৰদান কৰিলে কৰ্মশালাটোত। তাৰপিছতে বিদ্যাঞ্জলি বুলি আমাৰ এটা অনুষ্ঠান আমি পাতি আহিছোঁ। কেইবাটাও অনুষ্ঠান হৈছে। এই বিদ্যাঞ্জলিটো এনেকুৱা যে আমাৰ প্ৰাক্তন যিসকল ছাত্ৰী আছে তেখেতসকলৰ যিখিনি আহিব পৰা যিসকল বিভিন্ন ঠাইত তেখেতসকলে ইতিমধ্যে কৰ্মপটুতা প্ৰদৰ্শন কৰিছে, তেখেতসকলে আহি আমাৰ প্ৰাক্তন ছাত্ৰীসকলে আহি বৰ্তমানৰ ছাত্ৰীসকলক এটা বক্তৃতা অনুষ্ঠানৰ যোগেদি অনুপ্ৰাণিত কৰাৰ এইটো অনুষ্ঠান বিদ্যাঞ্জলি অনুষ্ঠান সেয়া অনুষ্ঠিত কৰা হৈ আহিছে। তাৰ উপৰিও আমি বিভিন্ন আন্তৰ্জাতিক আৰু নেশ্যনেল ছেমিনাৰ আৰু ৱৰ্কশ্বপ আয়োজন কৰি আহিছোঁ গোটেই বৰ্ষটো ধৰি। আৰু এটা ভাল কথা হ'ল কি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আপোনাৰ ৰাষ্ট্ৰসংঘ যিটো UN ৰিচোৰ্চ চেণ্টাৰ, উত্তৰ পূব ভাৰতৰ UN ৰিচোৰ্চ চেণ্টাৰৰ লগত আমাৰ মহাবিদ্যালয় এখন বুজাবুজি চুক্তি সম্পন্ন হৈছে ডিচেম্বৰ মাহৰ 23 তাৰিখে। এইখিনি কাৰ্যসূচী আমি কেইটামান আপোনালোকক মাত্ৰ উল্লেখ কৰিছোঁ। তাৰ উপৰিও বিভিন্ন ছাত্ৰীসকলৰ মাজত বিভিন্ন কাৰ্যসূচী পালন কৰি অহা হৈছে। আৰু এতিয়া আগন্তুক ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে আমাৰ বৰ্ষজোৰা এই কাৰ্যসূচী আমি সামৰণি কৰিবলৈ খুজিছোঁ। 9 তাৰিখে প্ৰাক্তন ছাত্ৰী সমাৰোহ আমি ইয়াতে উদযাপন হ'ব। সেইদিনাখন পতাকা উত্তোলনৰ পাছতেই স্মৃতি তৰ্পণ কাৰ্যসূচী আছে। প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ ইয়াত মুকলি কৰা হ'ব। তাৰপিছতে 11 বজাত প্ৰাক্তন ছাত্ৰীসকলে তেওঁলোকৰ সমাৰোহ হ'ব। সেই সমাৰোহ সন্ধিয়ালৈকে চলিব। সাংস্কৃতিক কাৰ্যসূচীও আছে। আমি উৎসাহিত হৈছোঁ বিভিন্ন ঠাইৰ পৰা, অসমৰ বা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা প্ৰাক্তন ছাত্ৰীসকলৰ ইয়াত সমাৰোহ হ'ব। তেখেতসকলে ইতিমধ্যে আহি ইয়াতে তেওঁলোকৰ অনুশীলন কৰি আছে। বিভিন্ন তেওঁলোকৰ গীত নৃত্য মাতেৰে মুখৰিত হৈ
হৈ আহিব আৰু 9 তাৰিখৰ পিছত 10 তাৰিখে আপোনাৰ আমাৰ এটা বিশেষ কাৰ্যসূচী আছে আমাৰ মহাবিদ্যালয়ৰ দীৰ্ঘকালীন সময়ত থকা এগৰাকী অধ্যক্ষ স্বৰ্গীয় বীৰেন বৰকটকীদেৱৰ সোঁৱৰণত বিশিষ্ট সাহিত্যিক বীৰেন বৰকটকীদেৱৰ সোঁৱৰণত এটা বক্তৃতা অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে স্মৃতিধাৰা অসমৰ সহযোগত এই বক্তৃতা অনুষ্ঠানটো আয়োজন কৰা হৈছে তাত সেই বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব হৈ আহিব আৰু 9 তাৰিখৰ পিছত 10 তাৰিখে আপোনাৰ আমাৰ এটা বিশেষ কাৰ্যসূচী আছে আমাৰ মহাবিদ্যালয়ৰ দীৰ্ঘকালীন সময়ত থকা এগৰাকী অধ্যক্ষ স্বৰ্গীয় বীৰেন বৰকটকীদেৱৰ সোঁৱৰণত বিশিষ্ট সাহিত্যিক বীৰেন বৰকটকীদেৱৰ সোঁৱৰণত এটা বক্তৃতা অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে স্মৃতিধাৰা অসমৰ সহযোগত এই বক্তৃতা অনুষ্ঠানটো আয়োজন কৰা হৈছে তাত সেই বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব বিশিষ্ট বুদ্ধিজীৱী তথা বিশিষ্ট সাংবাদিক অসমৰ শ্ৰদ্ধাৰ প্ৰশান্ত ৰাজগুৰুদেৱে তেখেতে বক্তৃতা প্ৰদান কৰিব সাম্প্ৰতিক সময়ত অসমীয়া আৰু আমাৰ ভৱিষ্যত সেই বক্তৃতা প্ৰদান অনুষ্ঠানটো 11 বজাত 10 তাৰিখে অনুষ্ঠিত হ'ব আৰু সেইদিনাখন সন্ধিয়ালৈ সাংস্কৃতিক কাৰ্যসূচী আছে আমাৰ বৰ্তমানৰ ছাত্ৰীসকল আৰু অতিথি শিল্পীৰ দ্বাৰা সেইদিনাখনেই মই এটা কথা ক'বলৈ থাকি গৈছে 2 বজাত আমি আমাৰ মহাবিদ্যালয়ে এটা অনন্য মহিলা উৎকৰ্ষ বঁটা প্ৰদান কৰি আহিছে এই বছৰৰ যিটো বঁটা প্ৰদান সেই বঁটা প্ৰদান কৰা হ'ব শ্ৰীযুতা অঞ্জলি মোহন চেতিয়া তেখেত এগৰাকী বিশিষ্ট সমাজ সংগঠক প্ৰবীণ ক্ৰীড়াবিদ আৰু সাংস্কৃতিক কৰ্মী সেই বঁটাটি প্ৰদান কৰিব শ্ৰদ্ধাৰ ডক্টৰ অনিল শইকীয়াদেৱে আৰু 11 তাৰিখে শেষৰ দিনাখন আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰে আমি কাৰ্যসূচী আৰম্ভ কৰিব খুজিছোঁ 9 বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব শ্ৰদ্ধাৰ মাখন বৰাদেৱে তাৰ পাছতে 11 বজাত মুকলি সভা অনুষ্ঠিত হ'ব মুকলি সভা উন্মোচন কৰিব শ্ৰদ্ধাৰ কেবিনেট মন্ত্ৰী শ্ৰী যোগেন মোহন দেৱে ইয়াত উপস্থিত থকাৰ কথা আমাৰ অভিভাৱক মন্ত্ৰী তথা শিক্ষা মন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু তাত উপস্থিত থাকিব সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰ তেখেত সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মাননীয় উপাচাৰ্য প্ৰফেচৰ জিতেন হাজৰিকা ছাৰ আৰু বিভিন্ন ব্যক্তি বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথি হিচাপে ইয়াত উপস্থিত থাকিব 11 তাৰিখৰ অনুষ্ঠানত আৰু সেই অনুষ্ঠানতে আমি আপোনালোকক ক'বলৈ পাই আনন্দ অনুভৱ কৰিছোঁ যে 11 তাৰিখৰ এই অনুষ্ঠানত আমি শ্ৰদ্ধাৰ শ্ৰী যাদৱ পায়েংদেৱক প্ৰফেচাৰ অফ প্ৰেক্টিছ নতুন শিক্ষানীতিৰ আধাৰত UGCয়ে আমাক এটা পদৰ সৃষ্টি কৰিছে য'ত এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ে এজন বিশিষ্ট ব্যক্তিক নিজৰ স্থানত যি বিশিষ্ট ব্যক্তি আছে তেখেতসকলৰ কোনোবা এজনক আমি বা দুজনকো হ'ব পাৰে এই এটা বছৰৰ কাৰণে প্ৰথমতে প্ৰফেচাৰ অফ প্ৰেক্টিছ হিচাপে নিয়োগ কৰিব পাৰোঁ এবাৰ আমি যাদৱ পায়েংদেৱৰ সন্মতি লাভ কৰিছোঁ তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ সেইদিনাখন আমি তেখেতৰ যিটো নিযুক্তি পত্ৰ সেই নিযুক্তি পত্ৰ সমজুৱাভাৱে প্ৰদান কৰিম আৰু এই প্ৰফেচাৰ অফ প্ৰেক্টিছ এই পদটিৰ অধীনত তেখেতে বছৰটোত 2বাৰ বা 3বাৰ বা 4বাৰ আহি আমাৰ ছাত্ৰীসকলৰ লগত ভাৱৰ বিনিময় কৰিব বিভিন্ন বিষয়ত পৰিৱেশ সংৰক্ষণৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত তেখেতে মতামতৰ আদান প্ৰদান কৰিব আৰু আমাৰ ছাত্ৰীসকল নিশ্চিতভাৱে এই পদক্ষেপৰ দ্বাৰা লাভৱান হ'ব বুলি আমি বিশ্বাস কৰোঁ আৰু 11 তাৰিখে সন্ধিয়া সামৰণি অনুষ্ঠান আমি সাংস্কৃতিক সন্ধিয়া ৰাখিছোঁ তাত অসমৰ বিশিষ্ট যশস্বী গায়িকা তৰালী শৰ্মাৰ সংগীতৰ অনুষ্ঠানেৰে আমি আমাৰ কাৰ্যসূচী অন্ত কৰিম সকলোৰে সহযোগিতা এই চেগতে মই কামনা কৰিছোঁ ধন্যবাদ শিৱসাগৰৰ পৰা ৰাজকুমাৰ দাসৰ ৰিপৰ্ট লেংডন বাতৰি